নমস্কাৰ শিক্ষাগুৰুসকল, মই সাগৰনীল। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ 508 ইউনিট 6ৰ গুৰুত্বপূৰ্ণ কেইটামান 5 নম্বৰীয়া প্ৰশ্ন আৰু উত্তৰ। প্ৰথম প্ৰশ্নটো হৈছে, শাৰীৰিক স্বাস্থ্য মানে কি? উত্তৰ: কোনো এজন ব্যক্তি ৰোগৰ পৰা মুক্ত হোৱাৰ উপৰিও সকলো কামৰ বাবে শাৰীৰিকভাৱে সক্ষম হ'লে তেনে ব্যক্তিক শাৰীৰিকভাৱে স্বাস্থ্যৱান বুলি কোৱা হয়। আচল অৰ্থত ক'বলৈ গ'লে শাৰীৰিক স্বাস্থ্যই এক সুন্দৰ জীৱন গঢ়ি তোলাৰ চাবিকাঠি। শাৰীৰিকভাৱে যদি স্বাস্থ্যৱান নহয়, তেন্তে যিমানেই যি উচ্চাকাংক্ষা, পৰিকল্পনা, ইচ্ছা বা অভিলাষ পুহি নেৰাখক, সকলো মৰীচিকা বা অসাৰ হৈ যায়। শাৰীৰিক স্বাস্থ্যই কৰ্মশক্তিক বৃদ্ধি কৰাৰ লগতে আত্মবিশ্বাসো বৃদ্ধি কৰে, যাৰ ফলত সুন্দৰ জীৱনৰ ৰংবোৰ গাঢ় হ'বলৈ ধৰে। সেয়ে আমি শৰীৰৰ স্বাস্থ্যৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতা, সুষম আহাৰ, বিশ্ৰাম, ব্যায়াম, কৰ্মৰ মাজেৰে আনন্দ আদিৰ ওপৰত গুৰুত্ব দিয়া উচিত। আৰু নিজৰ শৰীৰৰ স্বাস্থ্যৰ বাবে সুৰক্ষা দিয়াৰ সমান্তৰালকৈ শিশুবোৰৰ স্বাস্থ্যৰ প্ৰতিও সচেতনতা অৱলম্বন কৰিব লাগে। 2 নম্বৰ প্ৰশ্নটো হৈছে, মানসিক স্বাস্থ্য বুলিলে কি বুজে? উত্তৰ: মানসিক স্বাস্থ্য মানে সঠিক চিন্তা চৰ্চা, ধাৰণা, আৱেগ আৰু আচৰণৰ এটা সুন্দৰ অৱস্থা। সুস্থ মানসিক স্বাস্থ্যই সুন্দৰ জীৱন যাপন কৰিবলৈ ইন্ধন যোগায়। মানসিকভাৱে সুস্থ নাথাকিলেও কোনো এটা কাম সুচাৰুৰূপে পৰিচালনা কৰিব নোৱাৰি। সেয়ে শিশুবোৰক মানসিক অসুস্থতাৰ পৰা আঁতৰাই আনিবলৈ সদায় সমাজৰ লগত সম্পৰ্কিত কৰিব লাগে। অন্যথাই মানসিক অসুস্থতাৰ প্ৰভাৱত শিশুৰ সুন্দৰ জীৱন ব্যাঘাত জন্মিব পাৰে, কিয়নো সুস্থ মানসিক স্বাস্থ্যৰ অধিকাৰী নোহোৱাকৈ কোনো এজন ব্যক্তিয়ে কেতিয়াও শান্তিপূৰ্ণ জীৱন যাপন কৰিব নোৱাৰে। সেয়ে বিদ্যালয়বোৰত স্বাস্থ্য শিক্ষাৰ ওপৰত গুৰুত্ব দিয়া উচিত। 3 নম্বৰ প্ৰশ্নটো হৈছে, স্বাস্থ্যক প্ৰভাৱিত কৰা প্ৰধান কাৰকসমূহ কি কি? উত্তৰ: স্বাস্থ্যক প্ৰভাৱিত কৰা প্ৰধান কাৰকসমূহ হ'ল শিক্ষা আৰু সাক্ষৰতা, শাৰীৰিক পৰিৱেশ, জীৱবিজ্ঞান আৰু বংশগতি, সংস্কৃতি, লিংগ, আয় আৰু সামাজিক স্থিতি, কাৰ্য পৰিৱেশ, স্বাস্থ্য তদাৰকী সেৱা, সুস্থ শিশু উন্নয়ন। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ এই চেনেলটো যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেন্তে এতিয়াই SN চিম্বলত ক্লিক কৰি ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ এনেধৰণৰ নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে লগে লগে পাই যায়। ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।